তপস্যাৰ কাৰণে মোৰ পুত্ৰ ধৃতৰাষ্ট্ৰ আৰু বিদুৰ যোৱা বহুদিন হ'ল সিহঁত কোনোটোৱেই বৰ্তমানো ঘূৰি নাহে নাজানো সিহঁত কিবা বিপদতেই পৰিছে নেকি মোৰ অধিক চিন্তা পুত্ৰ ধৃতৰাষ্ট্ৰক লৈ সি যদি এইবাৰ দৃষ্টি লাভ কৰিব নোৱাৰে তেন্তে সি জীয়াই থকাৰ বাসনাই হেৰুৱাব হে পৰম গুৰু কৰুণাময় মোৰ পুত্ৰদয়ৰ মনোবাঞ্ছা তুমি পূৰ্ণ কৰা পুত্ৰৰ সেৱা বাছা বিদুৰ তুমি আহিলা হয় কেৱল অহাই নহয় মই সাধনাতে সিদ্ধি লাভ কৰি আহিছোঁ এয়া চাওক পিতৃৰে নাৰায়ণে মোৰ তপস্যাত সন্তুষ্ট হৈ মোক নাক ৰক্ষ ধনু প্ৰদান কৰিলে এতিয়া আৰু কোনো চিন্তা নাই মই হেলা ৰঙে ত্ৰিভুৱন ফুৰিব পাৰিম পিতৃৰে বাছা দাদা ধৃতৰাষ্ট্ৰ ক'ত শুনা পুত্ৰ মহামুনি নাৰদৰ পৰামৰ্শ মতে দাদা তোমাৰ ধৃতৰাষ্ট্ৰই দৃষ্টি লাভৰ হেতু নাৰায়ণক তুষ্ট কৰিবলৈ অৰণ্যলৈ গৈছে তেওঁ বৰ্তমানো উপস্থিত হোৱা নাই পিতৃদেৱ দাদা কেনেকৈ অকলৈ যাবলৈ দিয়াটো উচিত নহ'ল পিতৃদেৱ দাদা নিশ্চয় কিবা বিপদ ঘটিছে মই যাওঁ দাদাকে বিচাৰি এতিয়াই অৰণ্যলৈ যাওঁ তুমি অৰণ্যলৈ যোৱাৰ কোনো প্ৰয়োজন নাই মই বৃক্ষৰ অৰণ্যৰ পৰাই নহয় অন্ধকাৰ অৰণ্যৰ পৰাই ওলাই আহিছোঁ মই দৃষ্টি দান কৰিছোঁ পিতৃদেৱ পুত্ৰ ধৃতৰাষ্ট্ৰ তুমি সঁচাই দৃষ্টি লাভ কৰিলা দাদা তোমাক নাৰায়ণে দৃষ্টি দান দিলে সঁচা ভাই সঁচা পিতা আজি জীৱনত প্ৰথমবাৰৰ বাবে পিতৃৰ চৰণ দৰ্শন পালোঁ আৰু মৰম সনা মুখখন দেখি আজি মই পৰম আনন্দিত বিদুৰ এইখন ইমান ধুনীয়া তোমাৰ হাতত কি ধৰো মোক নাৰায়ণে এই নাক ৰক্ষ ধনু প্ৰদান কৰি এতিয়া আৰু কোনো চিন্তা নাই আমি দুয়ো গোটেই জীৱন খেলা ৰঙে ঠিক বিজয় কৰি ঘূৰি ফুৰিব পাৰিম নাই বিদুৰ মই মাত্ৰ 4 মাহৰ কাৰণে এই জগতৰ শোভা সৌন্দৰ্য দেখিবলৈ পাম পুত্ৰ মাত্ৰ 4 মাহ হয় পিতা মাত্ৰ 4 মাহৰ কাৰণেহে মই এই জগতৰ পোহৰ দেখিবলৈ পাম হে নাৰায়ণ তোমাক শত কোটি প্ৰণাম জনাইছো দুখ নকৰিবা বাছা তুমি জন্মৰ পৰাই অন্ধ হৈ এতিয়া 4 মাহৰ বাবে দৃষ্টি লভিছা এয়া তোমাৰ পৰম সৌভাগ্য এই অমূল্য সময়খিনিত তোমালোকে পৃথিৱী দিক বিজয় কৰি জগতৰ কল্যাণ সাধন কৰিব লাগিব এই কাম কেনেকৈ সাধন হ'ব পিতৃদেৱ পিতা বাছা এই অমূল্য ক্ষণৰ এক ক্ষণ মই অপচয় কৰিব বিচৰা নাই কওক পিতা এই অমূল্য সময়খিনিত তোমালোকে পৃথিৱী দিক বিজয় কৰি গজকেতু আৰু তীখিৰা দৈত্য বধ কৰি মানৱ কল্যাণ সাধন কৰিব লাগিব পিতা
এই গজকেতো আৰু তীখিৰা দৈত্যনো কোন? শুনা বাচাহত, ব্ৰাহ্মণৰ অভিশাপত শিৱৰ অংশ হিচাপে এই গজকেতুৰ জন্ম। যাৰ শৰীৰ মনুষ্যৰ দৰে হলেও মুখৰ আকৃতি হস্তীৰ সদৃশ, যাৰ পুত্ৰ আৰু সেনাপতি প্ৰবল প্ৰতাপী, যি শিৱৰ বৰত বলিয়ান হৈ ত্ৰিভুৱনত মহা আতংকৰ সৃষ্টি কৰিছে, যাৰ অত্যাচাৰত সাধু সন্তই অনেক দুখ কষ্টত দিন কটাব লগা হৈছে। আৰু তীখিৰা, এই তীখিৰা তিনিটা আশীৰৰ সৈতে ভয়াৱহ দৈত্য, যি ভোগৱতী নদীৰ তীৰত ঋষি মুনি ৰজা মহাৰজা সকলোকে নানা অত্যাচাৰ চলাইছে। আনহে নালাগে এই দৈত্যই নিজৰ শিৰ কাটি অগ্নিত আহুতি দি অমৰত্ব লাভৰ হেতু যজ্ঞ আৰম্ভ কৰিছে। গতিকেহে তোমালোকে এই দুই দৈত্যক বধ কৰি জগতৰ কল্যাণ সাধন কৰিব লাগিব। তোমালোকে দিগ্বিজয় আয়োজন কৰি এক সুলক্ষণীয় হস্তীৰ কপালত জয়বাণী অংকিত কৰাগৈ। আৰু আমাৰ পৰম মিত্ৰ গান্ধাৰ ৰজাই হস্তি ৰক্ষাৰ দায়িত্ব ল'ব। আৰু শুকৰ্ণ ৰজা আৰু তেওঁৰ পৰম মিত্ৰ সৰ্বগ্ৰজ বান্দৰে তোমালোকক সহায় কৰিব। এতিয়া তোমালোকে সকলোকে খবৰ দি এক সুলক্ষণীয় হস্তীৰ সন্ধান কৰাগৈ। আশীৰ্বাদ কৰক পিতৃদেৱ। কল্যাণমস্তু। তোমালোকৰ মনোবাঞ্ছা পূৰ্ণ হওক। গজকেতু এইবাৰ তহঁতৰ নহ'ব নিশ্চয়।